চৰকাৰৰ পৰা লোন লওক আৰু কোনো ধৰণৰ গ্যাৰান্টিও দিব নালাগে আপুনি 30 লাখ টকা পৰ্যন্ত ঋণ পাবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কোনো গ্যাৰান্টি নিদিয়াকৈ 30 লাখ টকা পৰ্যন্ত ঋণ দিয়া হ'ব আপোন ঘৰ আঁচনিৰ জৰিয়তে নিজৰ ঘৰখন সৰ্বাংগ সুন্দৰকৈ বনাবলৈ আপুনি এই লোন পাবলৈ গৈ আছে যিসকল কৰ্মচাৰী আছে তেওঁলোকে যেহেতু দৰমহাৰ টকাৰে ঘৰ নিৰ্মাণ কৰিব নোৱাৰে তেওঁলোকৰ ঘৰখন বনোৱাৰ হেঁপাহ সকলোৰে থাকে এই ঘৰখন নিৰ্মাণ কৰিবৰ বাবে চৰকাৰে সুবিধা দি আছে আনকি যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকেও এই সুবিধা লাভ কৰিব তেওঁলোকেও লাভ কৰিব ঋণ আৰু এই ঋণৰ বাবে কোনো গ্যাৰান্টিৰ প্ৰয়োজন নাই লোন তেওঁলোকে পাব 30 লাখ টকা পৰ্যন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈছে যে নিজৰ ঘৰখন ধুনীয়াকৈ সজাবলৈ তেওঁলোকে চৰকাৰৰ পৰা লোন পাব আৰু এই লোনৰ বাবে কোনো গ্যাৰান্টি নালাগে আৰু এই লোন কেনে ধৰণে পৰিশোধ কৰিব লাগিব সেই কথাও তেওঁ উল্লেখ কৰিছে জনাইছো সবিস্তাৰি মুহূৰ্তত নিশ্চিতভাৱে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ঘৰ নিৰ্মাণৰ বাবে আপোনাক চৰকাৰে দিব 30 লাখ টকা পৰ্যন্ত ঋণ 30 লাখ টকাৰ লোনৰ বাবে কিন্তু কোনো গ্যাৰান্টিৰ প্ৰয়োজন নাই আপোনাৰ ঘৰ আপুনি বনাব পাৰিব আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত ঋণ দিয়া হ'ব নালাগে কোনো ধৰণৰ গ্যাৰান্টি অবিহনে এই লোন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান এপিডিচিএল এপিজিচিএল AGCL লৈ সুবিধা প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে এই সকল কৰ্মচাৰীও লাভ কৰিব সুবিধা আনকি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবেও এই সুবিধা প্ৰদান কৰা হৈছে ঘৰ নিৰ্মাণৰ বাবে বিনা গ্যাৰান্টি লাভ কৰিব 30 লাখ টকা পৰ্যন্ত 30 লাখ টকা পৰ্যন্ত ঋণ পাব কোনো ধৰণৰ গ্যাৰান্টি অবিহনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বেংকৰ পৰা লাভ কৰিব আপোন ঘৰ আঁচনিৰ বাবে ঋণ কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে ধন লাভ কৰিব আপোন বাহন আঁচনিৰ জৰিয়তেও ঋণ লাভ কৰিব বুলি কোৱা হৈছে ঠিকাভিত্তিক কৰ্মচাৰীও এই সুবিধা লাভ কৰিব গতিকে চিন্তাৰ কোনো কাৰণ নাই কোনো গ্যাৰান্টি নোহোৱাকৈ 30 লাখ টকা পৰ্যন্ত ঋণ পাব আপুনি কোনো বন্ধকী অবিহনে এই দুয়োটা ঋণ প্ৰদান কৰা হ'ব আপোন ঘৰ আঁচনিৰ জৰিয়তে আৰু আপোন বাহন আঁচনিৰ জৰিয়তে ঋণ লাভ কৰিব পাৰিব আপুনি আপোনাৰ যদি ঘৰৰ মাটি আছে আৰু ঘৰ বনোৱা নাই তেতিয়া আপুনি আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত ঋণ পাব আৰু আপোনাৰ যদি নিজৰ বাহন আছে সেই আপোন বাহন আঁচনিৰ জৰিয়তেও আপুনি ঋণ পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিশ্চিতভাৱে এটা বিগ আপডেট এই মুহূৰ্তত আমি জনাই আছো নালাগে কোনো ধৰণৰ গ্যাৰান্টি 30 লাখ টকা পৰ্যন্ত ঋণ পাব 30 লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে গ্যাৰান্টি অবিহনে ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 30 লাখ টকাৰ ঋণ দিবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিশ্চিতভাৱে এটা বিগ আপডেট বিগ ব্ৰেকিং নিউজ আমি জনাই আছো আপোন ঘৰ আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব 30 লাখ টকা পৰ্যন্ত ঋণ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছো কোনো ধৰণৰ বন্ধকীৰ প্ৰয়োজন নাই কোনো ধৰণৰ গ্যাৰান্টি নালাগে বেংকৰ পৰা লাভ কৰিব আপোন ঘৰ আঁচনিৰ বাবে ঋণ 30 লাখ টকা পৰ্যন্ত কৰ্মচাৰীসকলে আপোন বাহন আঁচনিৰ জৰিয়তেও ঋণ লাভ কৰিব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক কৰ্মচাৰীও আনকি এই সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়েতো পাবই ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই সুবিধা লাভ কৰিব কোনো বন্ধকী অবিহনে এই দুয়োটা ঋণ প্ৰদান কৰা হ'ব বেংকৰ জৰিয়তে কোনো বন্ধকী অবিহনে দুয়োটা ঋণ চৰকাৰে দিবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি ক'লে এই মুহূৰ্তত শুনাব বিচাৰিছো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিচিএল এপিজিচিএল আৰু AGCL আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰান্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান
সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি, য'ত নেকি উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল, এতিয়াৰ পৰা SSA, NHM বাকি 3টা কৰ্পোৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান, লগতে APDCL, APGCL আৰু AEGCL, আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন, নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ আপোন ঘৰ আঁচনিৰ সুবিধা পায়, এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব। অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোন ঘৰ আৰু আপোন বাহন। ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল। মই ভাবোঁ যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি, য'ত নেকি উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল, এতিয়াৰ পৰা SSA, NHM বাকি 3টা কৰ্পোৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি।